গুড মৰ্ণিং। চাৰ্লি চেপলিনৰ যিখন কিতাপ আছিলে চাৰ্লি চেপলিন কথা আৰু ছবিৰ কাহিনী, সেই কিতাপখনৰ আজি 2 নম্বৰ অধ্যায়টো পঢ়িবলৈ ওলাইছোঁ। 2-3 যিমানকেইটা পাৰোঁ কম সময়ৰ ভিতৰত কভাৰ কৰিম। এতিয়া আহি আছোঁ আচলতে ডিউটিলৈ, গতিকে এইখিনি সময়তে মই এইখিনি ভিডিঅ'টো কৰি ৰাখিছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কালিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। তো এতিয়া পঢ়িবলৈ লৈছোঁ 2nd অধ্যায়। গভীৰ ৰাতি, অন্ধকাৰ। আটলাণ্টিক মহাসাগৰৰ ওপৰেদি ইংলেণ্ড অভিমুখে ভাহি গ'ল বিলাসবহুল জাহাজ অলিম্পিক। নিজৰ কেবিনত চাৰ্লি অকলে বহি আছে। এতিয়া তেওঁ একান্তই নিজৰ। টুপি গোফ লাখুটিবিহীন চেপলিন। তাৰমানে তেওঁ যেতিয়া ঘূৰি থাকে তেতিয়া টুপি গোফ আৰু এনি টাইম লাখুটি থাকেই। যিহেতু তেওঁ চৰিত্ৰবিলাকতো আমি তেনেকৈয়ে তেওঁক দেখা পাওঁ। বিচনাখনত তেওঁ গাটো পেলাই দিলে। কালিলৈ পুৱা তেওঁ ইংলেণ্ড পাবগৈ। খবৰ আহিছে ঘৰৰ ল'ৰাক অভ্যৰ্থনা জনাবলৈ বহুখিনি আয়োজন হৈ আছে। লণ্ডনৰ মেয়ৰৰ পৰা ৱেলছলৰ যুৱৰাজলৈকে সকলোৱে অপেক্ষা কৰি আছে চাৰ্লিক লগ পাবলৈ। কিছু সময় টোপনি যোৱাৰ প্ৰয়োজন বুলি অনুভৱ কৰিলে চেপলিনে, কিন্তু এটা শব্দ আহি তেওঁৰ কাণত লাগিলেহি। তেওঁ কাণ পাতিলে, কিন্তু একো শুনা নাপালে। আকৌ কাণত লাগিলেহি এগৰাকী মহিলাৰ গুণগুণাই গাই থকা এটা গানৰ কলি। জাহাজতে চাৰ্লিৰ পৰিচয় হৈছিল এগৰাকী অপেৰা গায়িকাৰ সৈতে। নিশ্চয় তেওঁৱেই হ'ব, কিন্তু ইমান ৰাতিটো তেওঁ গান গোৱাৰ কথা নাই। তেওঁৰ শুনাত ভুল হৈছে নিশ্চয়। হঠাৎ বতাহত মিলি গ'ল সেই আৱাজ, যিদৰে এদিন ষ্টেজত হেৰাই গৈছিল চাৰ্লিৰ মাকৰ কণ্ঠস্বৰ। অৰ্থাৎ চাৰ্লিৰ মাক এগৰাকী অপেৰা গায়িকা আছিলে আৰু অভিনেত্ৰী আছিলে। এতিয়া আমি 2nd অধ্যায়টো শেষ হৈছে, সৰু অধ্যায়টো 2nd অধ্যায়টো। 3 নম্বৰ অধ্যায়টোলৈ আগবাঢ়িছোঁ। চাৰ্লিৰ মাতৃ হিয়ানা চেপলিন আছিল অপেৰা গায়িকা। দেউতাকৰ সৈতে বিচ্ছেদ হ'লেও 5 বছৰ চাৰ্লি আৰু 9 বছৰৰ ছিডনীক লৈ সচ্ছল আছিল সুন্দৰী হিয়ানাৰ পৰিবাৰ। কিন্তু লেৰিনচাইটিছৰ প্ৰকোপত দুৰ্বল হৈ আহিছিল তেওঁৰ কণ্ঠস্বৰ। ডিঙিৰ স্বৰ লৈ চাৰ্লিৰ মাক বেছ সমস্যাত ভুগিব লগা হৈছিল। কেতিয়াও সুৰ দি আৱাজ কৰিব পৰা নাছিল। অলপ ঠাণ্ডা লাগিলেই ডিঙি বহি গৈছিল কেইবা সপ্তাহৰ কাৰণে। সেই দুশ্চিন্তাতে মাকৰ শৰীৰো ভাঙি পৰিবলৈ আৰম্ভ কৰিছিল। অলপতে নাৰ্ভাছ হৈছিল। ফলস্বৰূপে তেওঁ অভিনয় কৰাৰ সুযোগ দিনে দিনে কমি আহি অৱশেষত সুযোগ নোপোৱা হৈছিল। চাৰ্লিৰ মাকৰ এই অৱস্থাৰ বাবেই 5 বছৰ বয়সতে চাৰ্লিয়ে প্ৰথম ষ্টেজত ভৰি দিব লগা হৈছিল। এদিন চাৰ্লি উইংছৰ কাষতে ৰৈ আছিল। মাকৰ ডিঙি বহি গৈ আৱাজ নোলোৱা হৈছিল। দৰ্শকসকলে হাঁহিবলৈ ধৰিলে। তেওঁলোকৰ মাজৰে কোনোবা এজনে তেওঁক অনুকৰণ কৰি গায়ো শুনালে। আন কোনোবাই আকৌ মেকুৰীৰ মাত দিবলৈ ধৰিলে। অৰ্থাৎ মাকৰ যেতিয়া গান গাওঁতে ডিঙিটো বহি গৈছিল, তেতিয়া হয়তো তেওঁৰ কণ্ঠস্বৰ অলপ বেসুৰা শুনা গৈছিল আৰু সেইটো অনুকৰণ কৰি দৰ্শকসকলেও গাব লৈছিলে। সকলোখিনি মিলি তুমুল হৈচৈ অৱস্থা, অৰ্থাৎ হুলস্থুল হৈছিলে। চাৰ্লিয়ে প্ৰথমে একো বুজা নাছিল কি হৈ আছে। মাকৰ বান্ধৱীসকলৰ ওচৰতে চাৰ্লিয়ে গান গাই থকা দেখিলে অপেৰাৰ মেনেজাৰজনে। তেওঁ চাৰ্লিক কিবা কিবি কৈ ষ্টেজলৈ যাবলৈ ক'লে। মাকৰ ঠাইত চাৰ্লিক পঠাই দিলে মেনেজাৰজনে। আৰু সেয়া আছিল ষ্টেজত মাকৰ শেষ ৰাতি আৰু চাৰ্লিৰ প্ৰথম ৰাতি। অৰ্থাৎ চাৰ্লিৰ জীৱনৰ সেই বিশেষ ক্ষণটো আছিল সেইদিনা ৰাতি। উদ্বিগ্ন মেনেজাৰে শ্ৰোতাসকলৰ মন ভুলাবলৈ চেমনীয়া চাৰ্লিক গান গাবলৈ তুলি দিলে ষ্টেজলৈ। বাজানা বাদকসকলে বজাবলৈ আৰম্ভ কৰি দিলে। তাৰ লগে লগে চাৰ্লিয়ে গান গাবলৈ ধৰিলে। বেছ মজাই পাইছিল চাৰ্লিয়ে। মনৰ আনন্দত এটাৰ পিছত আনটো গান গাবলৈ ধৰিলে। হাত তালিৰ জোৱাৰ উঠিল ষ্টেজত। ষ্টেজৰ ওপৰত চাৰিওফালৰ পৰা টকা পৰিবলৈ ধৰিলে। তাকে দেখি চাৰ্লিয়ে গান গোৱা বন্ধ কৰি দৰ্শকসকলক ক'লে, মই আগতে টকাবোৰ গোটাই লওঁ, তাৰপিছত আকৌ গান গাম। কথাষাৰ শুনি সকলোৱে হাঁহিত ফাটি পৰিল। মেনেজাৰে ৰুমাল এখন লৈ আহি টকাবোৰ গোটাই বান্ধিবলৈ ধৰিলে। চাৰ্লিয়ে মনতে ভাবিলে, সেইবোৰ মেনেজাৰে লৈ যাব নেকি?
সকলোকে শুনাই তেওঁ যেন নিজকে সেই কথাষাৰ কৈছিল। হলত হাঁহিৰ খলকনি আৰু বাঢ়ি গ'ল। বিশেষকৈ যেতিয়া টকাৰ সৈতে মেনেজাৰে ৰুমালখন লৈ গৈছিল, তেওঁৰ পাছে পাছে চাৰ্লি উদ্বিগ্ন চিত্তে খোজকঢ়াৰ কাইদা দেখি দৰ্শকসকলে খুব আমোদ পাইছিলে। অৱশেষত মেনেজাৰে টকাৰে সৈতে ৰুমালখন চাৰ্লিৰ মাকৰ হাতত গতাই দিয়ে। লগে লগে চাৰ্লিয়ে আৰম্ভ কৰি দিলে মাকৰ গান গোৱাৰ অনুকৰণ, মাকৰ কথনভংগী আৰু নাচ নচাৰ ভংগী আদিৰে। চাৰ্লিহঁতৰ অৱস্থা ক্ৰমশ বেয়াৰ পৰা অতি বেয়ালৈ যাবলৈ ধৰিলে। মাক আছিল খুব হিচাপী। কিছু অৰ্থ মাকে জমাই ৰাখিছিল, সেইবিলাকো দ্ৰুতগতিত খৰচ হৈ আহিল। ইয়াৰ বাহিৰে মাকৰ গহনা আৰু অন্যান্য দামী বস্তুবোৰো বন্ধকত দিব লগা হ'ল বাচি থাকিবৰ কাৰণে। ইতিমধ্যে তেওঁলোকৰ 3 কোঠলীয়া ঘৰ এৰি আহি 2 কোঠলীয়া ঘৰ এটালৈ তেওঁলোকে চেঞ্জ কৰিলে। তাৰপিছত এটা কোঠালীৰ ঘৰলৈ, অৰ্থাৎ প্ৰথম তেওঁলোকৰ ঘৰটো আছিল 3টা ৰুমৰ, তাৰপিছত 2টা ৰুমৰ ঘৰলৈ আহিল, তাৰপিছত এটা ৰুমৰ ঘৰলৈ আহিল। তাৰ লগে লগে কমিবলৈ ধৰিলে ঘৰৰ বয়-বস্তু। সলনি হৈ আহিল অঞ্চলবিলাকৰ পৰিৱেশো। চিলাই কৰি কাম কৰি চাৰ্লিৰ মাকে সংসাৰ চলাবলৈ ধৰিলে। তাতো বাধা হৈ থিয় দিলে তেওঁৰ মাইগ্ৰেনৰ যন্ত্ৰণাই। এদিন তেওঁ শুই আছিল। হঠাৎ ডাঙৰ পুতেক চিডনী ফোপাই ফোপাই সোমাই আহিল। তাৰ হাতত এটা পাৰ্চ। পাছত কাকত বিক্ৰী কৰিবলৈ গৈ সি সেইটো পাইছিল। পাৰ্চটো লুটিয়াই দিওঁতেই বিচনাত পৰিল এমুঠিমান ৰূপ আৰু তামৰ পইচা। লগতে আছিল 7টা সোণৰ মুদ্ৰা। চাৰ্লিয়ে লক্ষ্য কৰিলে, প্ৰথমে মাকে ভাল পালে যদিও পিছ মুহূৰ্ততে তেওঁ চুপ হৈ থাকিল। শংকিত হৈ তেওঁ কিবা এটা যেন বিচাৰিলে পাৰ্চটোৰ ভিতৰত। ঈশ্বৰ বিশ্বাসী হিয়ানাই অৰ্থাৎ মাকে আশংকা কৰিছিল ভিতৰত কেনেবাকৈ ঠিকনা থাকিলে ঘূৰাই দিব লাগিব সকলো টকা। শেষত হাঁহি ফুটি উঠিল তেওঁৰ মুখত। 2 পুত্ৰক নতুন কাপোৰ কিনি দিলে। অৰ্থাৎ পাৰ্চটোৰ ভিতৰত কাৰো নাম বা ঠিকনা তেওঁ বিচাৰি নাপালে। তাৰপিছত ফুৰাবলৈ লৈ গ'ল চাউথ এণ্ড চিলৈ, সাগৰৰ পাৰলৈ। সেইটোৱে আছিল চাৰ্লিৰ জীৱনৰ প্ৰথম সমুদ্ৰ দৰ্শন। সৰু ৰাস্তাটো ঘূৰি গৈ যেতিয়া প্ৰথম সমুদ্ৰখন দেখিলে, তেওঁ মনত ভাৱ হৈছিল সি যেন তেওঁৰ পাছ লৈছে। চাৰ্লিয়ে অবাক হৈ চাই থাকিল সমুদ্ৰৰ পাৰত ৰৈ থকা ওলোটাই থৈ দিয়া নাও আৰু ৰঙীন ছাতিসমূহলৈ। সুদা ভৰিৰে তিনিওজনে খোজ কাঢ়িছিল বালিৰ ওপৰেদি। ভিজা বালি আৰু সমুদ্ৰৰ উষ্ণ ঢৌৱে খন্তেকৰ বাবে ধুই লৈ গৈছিল সেই দাৰিদ্ৰৰ অনুভূতি। অৰ্থাৎ সেইদিনা আছিল চাৰ্লিৰ কাৰণে প্ৰথম সমুদ্ৰ দৰ্শন। আৰু সেই সাময়িকভাৱে তেওঁলোকে যিখিনি দাৰিদ্ৰৰ যিখিনি কষ্ট আছিল সেইখিনিৰ পৰা অকণমান সাময়িকভাৱে মুক্ত হৈ পেলাই সেইখিনি সময়ত সেই সময়খিনি তেওঁলোকে আমোদ লৈছিল বা সেই সময়খিনি তেওঁলোকে উপভোগ কৰিছিল। তো এইটো আছিল 2 নম্বৰ আৰু 3 নম্বৰ অধ্যায়। গতিকে কাইলৈ 4 নম্বৰ অধ্যায় আৰম্ভ কৰিম। কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। আৰু কণ্টিনিউ কৰিম নে নকৰিম সেইটোও কিন্তু কমেণ্ট কৰিব। আৰু চাৰ্লি চেপলিনৰ গোটেই জীৱনীখিনি আপোনালোকে যদি পঢ়িছে তেতিয়াহ'লে মোক কমেণ্ট কৰিবচোন আৰু কি কি কিতাপ পঢ়িছে। বাই বাই।